Hello, মই Ruth Johnson. Welcome to my class. যোনখান ভাল পৰা ইংলিছ দে কথা কয়ে না তাই কৈ কিনে কেতিয়াবা আপুনি বি শুনিছে হলা I have been doing this. I have been working here. এনেকা মইকে বি এনেকা ইংলিছ দে কথা ক'বলৈ মন নাছে এনেকা ভাৱনা আপুনি লাগা বি মনতে আছে आज ही लगा क्लास खत्म हुआ तक अपनी भी इनका कथा कबले पारिबो सो आज ही लगा क्लास ते आमी खान शिकिबले आसे हैव बीन आरु हैज बीन यूज करि केने इंग्लिश ते केनेका कथा कबो মই যি এক্সাম্পলছ দিব এইটো পৰা আপুনি বুজিব এইটো আমি খান নিমিতে কিমান ইউজফুল আছে মই একটা সেন্টেন্স আপনাকে বুঝাই দিয়া পিছেতে আৰু একবাৰ ৰিপিট কৰিব তো ওটো টাইমতে আপুনি বি মই লগতে কৈ কিনে প্ৰেক্টিছ কৰিবি দে সো ক্লাছ চলা টাইমতেহে আপুনি শিকিব পাৰে ওটোখান ইমিডিয়েটলি নোট কৰিলে তো পিছেতে ইয়াদ কৰি কিনে ইউজ কৰিব বি পাৰে সো নোটবুক আৰু পেন ৰেডি আছে না জাস্ট আপুনি লাগা ইনফরমেশন নিমিতে কৈ আছে স্কুল টাইমতে গ্রামার ক্লাসে তো আপনি খান প্রেজেন্ট পারফেক্ট টেন্স এতো শিকিছে না এতো সেম আছে সো এতিয়া তো আমি এক্সাম্পলস পৰা শিকিব হইলে বি প্র্যাকটিক্যাল এক্সাম্পলস পৰা ওকে তো আমি খান মই লাগা ঘর পৰা শুরু কৰিব ডিনার নিমিতে গেস্ট খান আহিবলে আছে এতিয়া তো টাইম হৈছে ইভিনিং 5 o'clock ন্যাচুরালি মই কি কৰি আছে I am cooking মই ভাত বনাই আছে হইলে বি মই 3 বজে পৰা কুকিং কৰি আছে তো কেনেকা কব ভাল পৰা শুনিবি দে I have been cooking since 3 o'clock কেনেকা কব I have been cooking since 3 o'clock এতিয়া বুজিছে মই কুক কৰি আছে বাস ইটো কবলে নিমিতে I am cooking হইলে বি মই বেছি টাইম পৰা কুক কৰি আছে ইটো কেনেকা কব I have been cooking এনেকা শুরু কৰি কেনে উতুৰ লগতে কেতিয়া পৰা কৰি আছে না হইলে কিমান টাইম পৰা কৰি আছে ইটো বি কব লাগে তো কেতিয়া পৰা 3 o'clock since 3 o'clock तो sentence full किनिका कोबो I have been cooking since 3 o'clock okay অলপ পিছতে মই লাগা সিস্টার আহি কেনে মইকে কৈছে দিদি অলপ টাইম রেস্ট লবি দিদি take rest for some time দিদি take rest for some time next sentence pay attention you have been working for 2 hours apni 2 ঘণ্টা পৰা কাম কৰি আছে you have been working for 2 hours edu bhal পৰা বুজিবি দে first sentence te to moi কৈছে I have been working since 3 o'clock मतलब আমি খান সিন্স ইউজ কৰিলে তো কেতিয়া শুরু হইছে ইটো ক্লিয়ারলি কব লাগে এক্সাম্পল সিন্স 9 o'clock সিন্স মানডে সিন্স মর্নিং সিন্স yesterday এনেকা we have been living in Dimapur since 1990 আমি খান 1990 পৰা ডিমাপুৰতে থাকি আছে how to say in English We have been living in Dimapur since 1990. এতিয়া আপনি কি একটা কাম কৰিব লাগে আপনি নিজৰ লাগা একটা সেন্টেন্স বনাবি ট্রাই কৰিবি হৈছে তো ওটো নোট কৰি কেনে ক্লাস হোৱা পিছতে কমেন্ট সেকশনতে হালিবি দে এতিয়া মই লাগা সিস্টার কোৱা সেন্টেন্স আৰু একবাৰ চাব You have been working for 2 hours. ইয়াতে since নাই for use কৰিছে না
So যেতিয়া for use কৰিব কিমান time or time period ইটো ক'ব লাগে. For example, for 3 hours, for 10 years, for 5 months. এনেকা. They have been calling you for 2 hours. তাইখান 2 ঘণ্টা পৰা আপুনিকে কল কৰি আছে. They have been calling you for 2 hours. ইমান তক ক্লিয়াৰ হৈছে? এতিয়া for লগাই কিনা এনেকা একটা সেন্টেন্স আপনি भी बनावी হৈছে? Very good. না হইলে তো একো নাই. বাৰ এইটো ক্লাস শুনিলে তো আপনি भी কৰিব পাৰে. Don't worry. Next example. Lockdown নিমিত্তে মেৰিনা 6 months পৰা ঘৰ পৰা কাম কৰি আছে. ইটো কেনেকা ক'ব? Marina has been working from home for 6 months. ইয়াতে not কৰিবি দে. Marina has been. এনেকা গৈছে. Marina have been. ইমান তক টাইম তক তো আমি have been শিকিছে. ইয়াতে কৈছে Marina has been. কিলে? ইমান টাইম তক আমি যি এক্সাম্পল দেখিছে না, এইটো সব I, we, you, they ইটো ইউজ কৰি কিনে আছে. তো I লগতে I have been, we have been, you have been, they have been এনেকা কয়. হইলে বি ইয়াতে মেৰিনা আছে. তো মেৰিনা have been নহয়, মেৰিনা has been এনেকা ক'ব লাগে. কেনেকা ক'ব? Marina has been working from home for 6 months. ইটো ইয়াদ কৰিবি দে. He, she, it না হইলে কোনবা নাম. Marina, Vicky, anything. এইটো খান লগতে have been এনেকা নাহি, has been ইউ কৰিব লাগে. এতিয়া মেৰিনা এপ্ৰিল পৰা ঘৰ পৰা কাম কৰি আছে. এনেকা ক'বলৈ আছে তো Marina has been working from home since April. Clear hoise? Okay, aru ekta example dibo. Maths sir retire hobole ase. Maths sir ase to he ase na, he has. He has been teaching in this school since 1990. Tai 1990 pura itu school te shikai ase. He has been teaching in this school since 1990. Na hoile, he has been teaching in this school for 30 years. Repeat. He has been teaching in this school for 30 years. Idea, apni ekta sentence নিজে বনাবি. পজ কৰি কেনে বনাই কেনে কন্টিনিউ কৰিবি ভিডিঅ'. ইণ্টাৰেষ্টিং হে না? এনেকা লেংগুৱেজ শিকিব পাৰে. নিজৰ পৰা সেন্টেন্স বনাবলৈ নিমিত্তে কোশিশ কৰিব লাগে. মিষ্টেক হইলে তো একো নাই. So, have been আৰু has been কেতিয়া কেনেকা ইউজ কৰিব এইটো তো বুজিছে না? এতিয়া 6 months পৰা মই কামতে না যায়ে. এনেকা ইংলিছ তে কেনেকা ক'ব? নহলে কোনকে খুটিব লাগে কিমান টাইম পৰা আপনি খান এইটো ঘৰতে থাকি আছে. এইটো সব মই নেক্সট ক্লাসতে বুজাই দিব. তো আজি লাগা ক্লাস আপনিকে ভাল লাগিছে? লাগিছে তো মইকে একটা লাইক দিবি দে. এতিয়া আপুনি have been or has been use কৰি কেনে sentence বনাই কেনে comments তে হালিব পাৰে. কিবা correction আছে তো মই কৈ দিব. Okay? So next class তে আৰু লগ কৰিব. See you again. Stay safe.